গ্ৰেপ্তাৰ হ'ব পাৰে বিৰাট কোহলি। বিৰাট কোহলিৰ বিৰুদ্ধে এজাহাৰ। সৰ্বত্ৰে চৰ্চাত এতিয়া বিৰাট কোহলি। অনুৰাগীৰ মৃত্যুৱে কাল হ'ল নেকি বিৰাটৰ বাবে? আৰচিবিৰ বিজয় যাত্ৰাৰ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ। আৰচিবিয়ে IPL 2025ত খিতাপ দখলৰ পিছত উদযাপনৰ সময়ত হোৱা পদপিষ্টৰ ঘটনা সন্দৰ্ভত দলটোৰ তাৰকা বেটছমেন বিৰাট কোহলিৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰা হৈছে। শুকুৰবাৰে ৰিয়েল ফাইটাৰ্ছ ফৰামৰ বিষয়াসকলে কাবন পাৰ্ক থানাত এজাহাৰ দাখিল কৰি এই ঘটনাৰ সৈতে জড়িত থকা অভিযোগত কোহলিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ দাবী জনায়। আৰক্ষীয়ে অভিযোগৰ প্ৰতিলিপি লাভ কৰি প্ৰত্যুত্তৰ দিছে। আৰক্ষীয়ে এই অভিযোগৰ লগতে ইতিমধ্যে পঞ্জীয়ন হোৱা FIRৰ সৈতে তদন্তৰ কথা চিন্তা কৰিব বুলিও জনাইছে। উল্লেখযোগ্য যে বুধবাৰে আৰচিবিৰ বিজয় উৎসৱ উদযাপনৰ সময়ত চেন্নাইৰ M চিন্নাস্বামী খেলপথাৰৰ সমীপত হুলস্থুল সৃষ্টি হৈছিল। এই ঘটনাত 11জন অনুৰাগীৰ মৃত্যু হোৱাৰ লগতে 40জনতকৈও অধিক লোক আহত হৈছে। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 4জনকৈ লোকক। এতিয়া প্ৰশ্ন উঠিছে বিৰাট কোহলিৰ ওপৰত। গ্ৰেপ্তাৰ হ'ব নেকি বিৰাট কোহলি? আটক কৰিব নেকি আৰক্ষীয়ে? সময়ত হৈ পৰিব ই লক্ষণীয় বিষয়। নিউজ ডেস্ক PB সংবাদ।